মিটিং নহবই নেকি? মই বোলো নহয়, মিটিং হ'ব। মিটিঙৰ আগতে অলপ ভগৱানে পুষ্পবৃষ্টি কৰিছে সকলোৰে কাৰণে। যি নহওক, আপোনালোক সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ইমান বৰষুণৰ মাজতো আপোনালোক অহা কাৰণে। সুৰেন ফুকন জিকিবনে নিজিকে? সকলোৱে এবাৰতে কওক, সুৰেন ফুকন জিকিবনে নিজিকে? জিকিব। মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সুৰেন ফুকন, সুৰেন ফুকন। পোনপ্ৰথমে মই আপোনালোকক মোৰ কৃতজ্ঞতা জনাব লাগিব। আমি যেতিয়া আশীৰ্বাদ যাত্ৰা লৈ ডিগবৈৰ মাজেৰে পাৰ হৈছিলোঁ, ডিগবৈৰ ৰাইজে আমাক ইমান মৰম চেনেহ দেখুৱালে, তাৰ বাবে মই ডিগবৈ ৰাইজক এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, 9 এপ্ৰিলত ইলেকশ্যন হ'ব। শদিয়াৰ পৰা ধুবুৰী, শিলচৰৰ পৰা জোনাইলৈকে প্ৰায় 100খনতকৈও বেছি মই মিটিং কৰিছো। সন্ধিয়া কেইবাখনো চহৰত মই ৰোড শ্ব' কৰিছো। এইবাৰ ইলেকশ্যনত বিজেপিয়ে 90খনতকৈও বেছি সিট পাই জিকিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, মই জানো যে ডিগবৈত সুৰেন ফুকন জিকিবই। কিমান ভোটত জিকিব? যোৱাবাৰ সুৰেন ফুকন কিমান ভোটত জিকিছিলে? যোৱাবাৰ সুৰেন ফুকন 28,000 ভোটত জিকিছিলে। এইবাৰ সুৰেন ফুকন 40,000তকৈ বেছি ভোটত জিকিব। জিকিব নে নিজিকিব? 50,000। মই কৈছো 40,000, ৰাইজে কৈছে 50,000। 10,000টো বোনাছ হৈ গ'ল, হয়নে? এতিয়া মোক এটা কথা আপোনালোকে কওক, ডিগবৈত সুৰেন ফুকন ডাঙৰীয়া MLA হ'ব, অসমত বিজেপি চৰকাৰ হ'ব, আৰু আমি আপোনালোকক যিবিলাক প্ৰতিশ্ৰুতি দিছো তাক আমি আখৰে আখৰে পালন কৰিম। যোৱাবাৰ যেতিয়া ইলেকশ্যনৰ মিটিঙত আহিছিলো, তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ, আপোনালোকে আমাক ভোট দিয়ক, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনবাই মোক বিশ্বাস কৰিছিলে, কোনবাই মোক বিশ্বাস কৰা নাছিলে। কিন্তু 5 বছৰ চৰকাৰ হৈ গ'ল, 1 লাখ চাকৰি দিম বুলি কৈছিলো, 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। এইবাৰো মোক যুৱক যুৱতীসকলে সুধি আছে যে মামা, এইবাৰ চৰকাৰ হলে চাকৰি পাম নে নাই? এডিআৰি হ'ব নে নাই? পুলিচৰ চাকৰি ওলাব নে নাই? এইবাৰ মই ৰাইজক কৈছো যে ৰাইজ, এইবাৰ আমাৰ চৰকাৰ হলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলো 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3,65,000। কংগ্ৰেছে দিব পাৰিব নেকি ইমান চাকৰি? কংগ্ৰেছে দিব পাৰিব ইমান চাকৰি?
কংগ্ৰেছে চাকৰি দিব নোৱাৰে কংগ্ৰেছে আমাক কি দিব পাৰে ধুতি লুঙি আঠুৱা সূতা কম্বল কংগ্ৰেছৰ এজন লিডাৰক মই লগ পালো কলে আপুনিতো কংগ্ৰেছৰ পাব্লিচিটি কৰি আছে মই বোলো মই কি পাব্লিচিটি কৰিলো বোলে আপুনি মিটিঙত কৈ আছে কংগ্ৰেছে ধুতি দিয়ে লুঙি দিয়ে আঠুৱা দিয়ে কম্বল দিয়ে সূতা দিয়ে মই বোলো ঠিক আছে মই তহঁতৰ ফ্ৰী পাব্লিচিটি কৰি আছো বোলে এটা পাহৰি গল আপুনি মই বোলো বাপৰে মই কোনটো পাহৰি গলো বোলে আমি বৰপেটা ধুবুৰীৰ চৰত লগত পাইজামাও দিওঁ আপুনি এইবাৰ মিটিঙত এইটো যোগ কৰি দিব মই বোলো ঠিক আছে ধুতি লুঙি সূতা আঠুৱা কম্বল লগত পাইজামা এয়া হৈছে কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ পাৰ্টিয়ে চাকৰি দিব নোৱাৰে উদ্যমিতা দিব নোৱাৰে ৰাস্তা বনাব নোৱাৰে দলং বনাব নোৱাৰে আৰু আমি যদি কিবা কৰো তাকো নানানটা কথা কৈ থাকিব মই মহিলাসকলক কলো যে সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক আমি 10,000 কৈ টকা দিম কংগ্ৰেছে হিসাব কৰিলে আৰে সেলফ হেল্প গ্ৰুপটো 4 লাখ আছে 4 লাখতো 40 লাখ মহিলা আছে কেনেকে দিব 4,000 কোটি টকা উলিয়াই দিলে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে আপোনালোকৰ পৰা ভোট লব কিন্তু 10,000 টকা নিদিয়ে 10,000 পালে নে নাই আপোনালোকে পালে নে নাই আপোনালোকে কোনে কোনে 10,000 পালে চাও এইফালেও পালে আকৌ 10,000ৰ লগতে 9,000টো কোনে কোনে পালে 10,000ও পালে 9,000ও পালে কিমান হল 19,000 মনটো ভাল লাগি আছে লাগিছে নে নাই আৰু লাগিব নেকি আৰু লাগিব নেকি নালাগে নেকি আচ্ছা কাক কাক নালাগে হাত ডাঙক এতিয়া কাক কাক লাগে হাত ডাঙক বাপৰে নালাগাৰ ফালে এগৰাকীও নাই লাগাৰ ফালে সব আছে গতিকে যত বেছি আছে তাততো মই যাবই লাগিব হয়নে নহয় সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিও সকলোকে আমি 25,000 কৈ টকা দিম ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব সুৰেন ফুকনক ভোট দিব বিজেপিক জিকাব 25,000ও মই আপোনালোকক দিম 100% হ'ব অৰুণোদয় কাৰ কাৰ আছে কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙক এইবাৰ নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব 500 গৰাকীও নাই কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই কিছুমান পৰিয়াল ডাঙৰ ৰেশন কাৰ্ড এখন আছে যদি পৰিয়ালটোত আমি ৰেশন কাৰ্ড দুখন কৰি দিও আমাক আৰু অলপ অৰুণোদয় লাগিব সেই কাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম 10,000 কিয় দিম এটাটো নোপোৱা সকলে পাব লাগিব 1250 টকা এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেশন কাৰ্ডখন ভাঙিলে আমি দুটা অৰুণোদয় পাম লগতে আমাৰ ডিগবৈ লৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত সিহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থব লাগিব হয় নে নহয়
এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক, বোৱাৰীকটো মৰম কৰিমেই, লগত মামাই এটা অৰুণোদয় দিব। ডাবল বেনিফিট, হয় নে নহয়? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায় নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভাল নে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব। চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰ পিছত আৰু যি পাৰো বঢ়াই বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো। এই সুবিধাবোৰ কংগ্ৰেছৰ দিনততো দিব পাৰিলেহেঁতেন। চৰকাৰটো একেখনে, চকীখনহে বেলেগ। আগতে বেলেগ এজন বহিছিল, এতিয়া বেলেগ এজন বহিছে। কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন। 10,000 টকা নহয়, অন্তত 1,000 টকাও দিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে ভাবে যে অসমীয়া মানুহক খুটা কম্বল দিলেই হৈ যাব, বেলেগ দিব নালাগে। আৰু সেই কাৰণেই আজি অসমৰ মানুহে কংগ্ৰেছক বেয়া পাইছে যে বিজেপিৰ দিনত যদি আমি এই সুবিধাখিনি পাব পাৰো, কংগ্ৰেছৰ দিনত কিয় নাপালো? তাৰ মানে কংগ্ৰেছে আমাৰ কাৰণে কাম কৰিব নোখোজে, আমি কংগ্ৰেছক ভোট নিদিও। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আৰু আজি মই দেখিছো অসমৰ চুকে কোণে ৰাইজে বিজেপিৰ চৰকাৰ বিচাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, 2 লাখ চাকৰি হ'ব, কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব। শিক্ষক হ'বৰ কাৰণে BEd পাছ কৰিব লাগিব, নাৰ্ছ হ'বৰ কাৰণে নাৰ্ছ পাছ কৰিব লাগিব। সকলো দুখীয়া মানুহে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। কাৰণ আজি যদি আমি ডিগবৈতে নাৰ্ছিং পঢ়াওঁ, কিমান ফিজ দিব লাগিব? ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঠালে কিমান টকা দিব লাগিব? সেইকাৰণে যোৱাবাৰ আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনি আনিছিলো, যে ইউনিভাৰ্চিটিত পঢ়ি থাকিলে 2,500 টকা কৰি মাহত পাব। গ্ৰেজুৱেশ্যন পঢ়িলে 1250 পাব। হায়াৰ ছেকেণ্ডাৰীত পঢ়িলে 1000 টকা পাব। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো, ল'ৰা ছোৱালীক পঢ়ুৱাৰ গোটেই খৰচ, কাগজৰ পৰা পেইনলৈকে,
এই গোটেই খৰচ এইবাৰ মামাই কৰিব, দেউতাক মাকে কৰিব নালাগে। এইবাৰ দেউতাক মাকে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে। চৰকাৰে কেজি টু পিজি ল'ৰা ছোৱালীক পঢ়াৰ খৰচ দিব। শ্ৰদ্ধাৰ ৰাইজ, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কিন্তু বহুত যুৱক যুৱতী থাকি যাব যোনে চাকৰি নাপাব। আমি সেমিকন্ডাক্টৰ আনিছো, ইউৰিয়া ফেক্টৰী, থাৰ্মেল পাৱাৰ, বহুত ল'ৰা ছোৱালীয়ে উদ্যোগত চাকৰি পাব, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্যও কৰিব বিচাৰে, কিন্তু বেংকৰ পৰা লোন নাপায়, বেংকে লোন নিদিয়ে। সেইবাবে যোৱাবাৰ আমি এটা আঁচনি আনিছিলো, CM-AAA। আমাৰ ডিগবৈৰো 1000 ল'ৰা ছোৱালীয়ে এই আঁচনিটো পাইছিলে। চৰকাৰে 2 লাখ টকা দিয়ে, টকাটো ঘূৰাই দিব নালাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে। এইবাৰ আমি যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো, বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা, এই আঁচনিটোৰ পৰা লাভ হৈছে, 2 লাখ টকা বেংকক দিলে, এতিয়া আমি লগত লোনো পাওঁ। বহুতে মোক দোকান দেখুৱালে, বহুতে মোক যি ব্যৱসায় কৰি আছে ৰাস্তাতে মোক বহুতে দেখুৱালে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে 1 লাখ ল'ৰা ছোৱালীক নহয়, এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক CM-AAA দিম, 10 লাখ। আৰু মই আজি ডিগবৈত কৈ থৈ গলো যে ডিগবৈ বিধানসভা সমষ্টিৰ মই 10,000 ল'ৰা ছোৱালীক CM-AAA দিম। 10,000 অৰুণোদয়, 10,000 CM-AAA। আগত কোনেও ইমান কাম কৰা নাছিল, আৰু আমি আজি অসমখনক নৱ নিৰ্মাণৰ বাবে আমি আগুৱাই লৈ গৈছো। বিজেপি চৰকাৰৰ দিনত শান্তি আহিলে, প্ৰগতি আহিলে। আন্দোলনৰ অসমত আজি এক নতুন দিগন্ত উন্মোচন হল। বিহু, ঝুমুৰ, বাগৰুম্বা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আজি লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি, মৰাণৰ ৰাস্তাত উৰাজাহাজৰ অৱতৰণ। যি ৰাস্তাত এদিন পুখুৰী আছিলে, সেই ৰাস্তাত এতিয়া প্লেন নামিছে। শদিয়াৰ দলং হল, বগীবিলৰ দলং হল, এতিয়া কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ। নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি টানেল, ৰেল যাব পাৰিব, লগতে গাড়ী মটৰ যোৱা অহা কৰিব পাৰিব। নামঘৰে নামঘৰে অসম দৰ্শন, BA BSc পাছ কৰা ল'ৰা ছোৱালীৰ বাবে জীৱন প্ৰেৰণা, নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল, স্কুটি, ইমানবিলাক কাম আমাৰ অসমত কেতিয়াও হোৱা নাছিল। আজি অসমলৈ বিকাশৰ গংগা নামি আহিছে। চাহ বাগিচাৰ শ্ৰমিকে যোৱা 200 বছৰ মাটিৰ অধিকাৰ পোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকে আজি মাটি পালে।
মিছন বসুন্ধৰাই গাঁৱৰ ৰাইজক মাটিৰ অধিকাৰ দিলে। এতিয়া আমি ঠিক কৰিছো চাহ বাগিচাৰ শ্ৰমিক আৰু গাঁৱৰ ৰাইজৰ বাবে নতুনকৈ আমি 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি ঘৰ বনাম। যিসকলে ঘৰ পোৱা নাই তেওঁলোকে ঘৰ পাব আৰু অৰুণোদয় লগে লগে বৃদ্ধ পেঞ্চনো আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম। ল'ৰা ছোৱালীৰ চাকৰি প্ৰথমবাৰ অসমত টকা পইচাৰ ঘোষ নিদিয়াকৈ চাকৰি পালে। এইখন অসমৰ যিখন অসমত এদিন গুলি বোমা আন্দোলন পিকেটিং সেইখন অসমত এতিয়া বিহু ঝুমুৰ বাগৰুম্বা। সেইখন অসমত এতিয়া লাখপতি বাইদেউ আৰু অৰুণোদয়। সেইখন অসমত নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি আৰু CM ট্ৰিপল A। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ বাবে প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি কাম কৰিছো। আজি অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ পৰিণত হৈছে। আজি আপোনালোকে যদি কৰ্ণাটকত যায়, মহাৰাষ্ট্ৰতো যায়, অসমৰ নাম ক'লে মানুহে স্বীকৃতি দিয়ে। আগতে সেই পৰিৱেশ নাছিল, কাৰণ অসমৰ পৰা খবৰ গৈছিল বোমা বিস্ফোৰণ। এতিয়া অসমৰ পৰা খবৰ যায় সেমি কণ্ডাক্টৰত। চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি আছিল 136 টকা, আমি লৈ গলো 280 টকা। এইবাৰ আমি প্ৰতিশ্ৰুতি দিছো যে অহাবাৰ আমি মজদুৰি 450 টকাৰ পৰা 500 টকালৈকে আমি বৃদ্ধি কৰিম। অসমীয়াই কল্পনা কৰিব পৰা নাছিল যে বিহু পাতিলেও টকা পাম, ৰাস পাতিলেও টকা পাম, দুৰ্গা পূজা পাতিলেও চৰকাৰৰ পৰা সহায় পাম। আজি অসমীয়াই আকাশ চোৱাৰ সপোন দেখিব পাৰে। মোক সমালোচনা কৰিব পাৰে কোনোবাই, কিন্তু যোৱা 5 বছৰত আমি যিমান কাম কৰিলো তাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। তাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। কোনোবা মহিলাই কৰবাত মিটিঙত গলে হাতখনতে চুই 2-এগৰাকীয়ে মোক চুমাও খাই দিয়ে। কংগ্ৰেছে কয় হিমন্ত বিশ্ব শৰ্মাক চুমা কিয় খায়? আৰে বাবা, মইতো নাখাওঁ, মোকহে খায়। মই খাওঁ নেকি? মইতো নাখাওঁ, মোকহে খায়। কিয় খায়? কাৰণ আইতাৰ পৰা কেঁচুৱালৈকে মোক চুমা খায়। আইতাই ভাবে ই মোৰ বেটা, মহিলাই ভাবে ই মোৰ ভাই, ল'ৰা ছোৱালীয়ে ভাবে ই মোৰ মামা। এইটো কেতিয়া হয়? যেতিয়া কোনোবা মানুহে কাম কৰে। আজি 25 বছৰ সাধনা কৰাৰ পিছত আজি অসমৰ ৰাইজে আমাৰ কাম কাজক স্বীকৃতি দিছে। ৰাইজ 5 বছৰ আগলৈকে মনত পেলাওক, যেতিয়া কোভিড হৈছিল কংগ্ৰেছী বিলাক গাঁতৰ তলত সোমাইছিল, কিন্তু মই ICU মেডিকেলৰ ভিতৰে ভিতৰে ঘূৰি ফুৰিছিলো যাতে আমাৰ অসমীয়া মানুহে কষ্ট নাখায়। আজি আমি সেইখন অসম নিৰ্মাণ কৰিছো। ডিগবৈ সমষ্টিটো নতুন হল, পুৰণা ডিগবৈত বহুত কাম হৈছিল। ডিগবৈ মাকুম সমষ্টিটো ভাগ হল, বুঢ়ীদিহিং মৌজা মাৰ্ঘেৰিটাৰ পৰা আহিলে। যিকোনো কাৰণতে নহওক কিয়
বুঢ়ীদিহিং মৌজা ৰাস্তা ঘাটত পিছ পৰি আছে। এইবাৰ মই মুখ্যমন্ত্ৰী হৈয়ে বুঢ়ীদিহিং মৌজা ৰাস্তা ঘাট বনাবলৈ এটা স্পেচিয়েল পেকেজ মই সুৰেন ফুকনক দিম, যাতে বুঢ়ীদিহিং মৌজাৰ ৰাইজে নোপোৱাৰ বেদনা পাহৰি পেলাই আৰু নতুন ডিগবৈ সমষ্টিত সোমোৱাৰ লগে লগে আমাৰ ৰাস্তা ঘাটৰো যাতে পৰিৱৰ্তন হয়। ডিগবৈ চহৰৰ ৰাইজৰ দাবী যে আমাৰ খোৱা পানী যোগান হ'ব লাগে, বিশুদ্ধ খোৱা পানী পাব লাগে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 2 বছৰৰ ভিতৰত ডিগবৈ চহৰৰ 42 কোটি টকাৰে আমি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্প আমি সম্পূৰ্ণ কৰিম। শ্ৰদ্ধা ৰাইজ, সুৰেন ফুকন ডাঙৰীয়াই ৰাইজৰ হৈ কাম কৰি আছে। সুৰেন ফুকনৰ লগত মই 100% একেলগে আছো। সুৰেন ফুকনক সম্পূৰ্ণৰূপে আমি সহায় কৰিম, যাতে ডিগবৈ সমষ্টি সকলো ফালৰ পৰা আগুৱাই যাব পাৰে। ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে যেন সকলোৱে আপোনালোকৰ মূল্যৱান ভোট সুৰেন ফুকন ডাঙৰীয়াক দি জয়যুক্ত কৰে। জিকাবনে নিজিকাই সুৰেন ফুকনক? পাক্কা জিকাব, পাক্কা জিকাব। মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি।